খবৰ অতি গুৰুত্ব সহকাৰে লব কিয়নো আপোনাৰ শিশুটোৰ হাতত মোবাইল তুলি দিয়াৰ পূৰ্বে আপোনালোকে এই খবৰটি অতি গুৰুত্ব সহকাৰে লওক দেশৰ এটা প্ৰান্তত এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মোবাইল ফোনৰ বিস্ফোৰণ ঘটি একে ঘৰৰ চাৰিটিকৈ শিশুৰ মৃত্যু হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ অতি বেয়া লগা খবৰ মোবাইল ফোন চাৰ্জ দি গেম খেলি থাকোতে ঘটনা শিশু কেইটাৰ পিতৃ মাতৃও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে অভিভাৱকসকলৰ বাবে আমি এই খবৰটি অতি গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনাইছো আপোনাৰ হাতত শিশুটিৰ হাতত আপোনাৰ হাতত থকা মোবাইল ফোনটো তুলি নিদিব গেম খেলি থকা মোবাইল ফোনৰ বিস্ফোৰণ ঘটিল চাৰিটি শিশুৰ মৃত্যু হৈছে চাৰিটি শিশুৰ পিতৃ মাতৃ গুৰুতৰভাৱে আহত হৈছে মোবাইল ফোনৰ চাৰ্জাৰত শৰ্ট সাৰ্কিট হৈ এই ঘটনা সংঘটিত হৈছে কোট সংঘটিত হৈছে আমি জনাম সবিশেষ মেৰঠৰ মুদিপুৰমত এই হুকাবহ ঘটনা সংঘটিত হৈছে বুলি খবৰ আহিছে আৰু মেৰঠৰ মুদিপুৰমত যি ঘটনা সংঘটিত হৈছে এই ঘটনাটোৱে কিন্তু আজিৰ দিনটোত প্ৰতিগৰাকী পিতৃ মাতৃকে চুই গৈছে জুকাৰি গৈছে হৃদয় কপাই তুলিছে কাৰণ এনে ধৰণে বিভিন্ন সময়ত গেম খেলি খেলি বিভিন্ন শিশুৰ বিভিন্ন সময়ত কেতিয়াবা কোনোজন শাৰীৰিকভাৱে তেওঁলোকে বাধাগ্ৰস্ত হৈছে বা শাৰীৰিকভাৱে তেওঁলোকে অসুস্থ হৈ পৰিছে একাংশৰ কেতিয়াবা প্ৰাণ গৈছে মোবাইল ফোনৰ চাৰ্জত লগাই কেতিয়াও মোবাইলত আপোনালোকে চাৰ্জত লগাই কথা নাপাতিব চাৰ্জত লগাই আপোনালোকে মোবাইল নুচুব ব্যৱহাৰ নকৰিব চাৰ্জ হোৱা মোবাইলটো সম্পূৰ্ণৰূপে চাৰ্জ হৈ ল'বলৈ দিয়ক এনে ধৰণে ব্যৱহাৰ কৰাটো উচিত নহয় অৰ্থাৎ চাৰ্জত লগাই মোবাইল ফোনটো ব্যৱহাৰ কৰাটো উচিত নহয় বিভিন্নজনে বেটাৰী আজিৰ দিনত ইউজ কৰে বা ব্যৱহাৰ কৰে সেই তেনে ধৰণে ব্যৱহাৰ কৰাটো কিন্তু এটা বিপদজনক কথা কাৰণ মোবাইল ফোনত যদি আপোনালোকে চাৰ্জ দিয়ে চাৰ্জেই দিয়ক সম্পূৰ্ণৰূপে চাৰ্জ হ'বলৈ দিয়ক তাৰ পাছতহে আপোনালোকে মোবাইলটো ব্যৱহাৰ কৰক যদিহে আপোনালোকৰ কোনো কামত অতি প্ৰয়োজন হৈছে চাৰ্জৰ পৰা মোবাইলটো এৰুৱাই লৈহে আপোনালোকে কথা পাতক কাৰণ এনে ঘটনা এয়াই প্ৰথম নহয় এনে ঘটনা ইয়াৰ পূৰ্বেও বহুকেইটা সংঘটিত হৈছে এই খবৰ সচেতন হওক আপোনালোকে আপোনালোকৰ অভিভাৱকসকলৰ বাবে সকলোৰে বাবে মোবাইল ফোন চাৰ্জত দি কেতিয়াও ব্যৱহাৰ নকৰিব আপোনাৰ কণমানি সন্তানটোৰ হাতত আপোনাৰ ব্যস্ততাৰ কথা দুহাই দি আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটো তুলি নিদিব তুলি দিলে কিন্তু এনে ধৰণৰ ঘটনা সন্মুখীন আপুনিও হ'ব পাৰে